নীতি নিৰ্দেশনা অনুসৰি প্ৰতি বছৰে পহিলা বহাগৰ দিনা নিজৰ দিন হিচাপে পালন কৰি আহিছে। তদ্ৰুপ বকো শতদল ভাষা সাহিত্য সভায়ো আমি অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুসৰি অসমীয়া কলিতা ছাৰৰ ঘৰত আমি উপস্থিত হৈছোঁ এটি বিশেষ কাৰণত। চিৰচেনেহী মোৰ ভাষা জননী বাণীৰে অসমীয়া জাতিক গঠিত কৰা অসম সাহিত্য সভাৰ নীতি নিৰ্দেশনা অনুসৰি পহিলা বহাগৰ দিনা অসম সাহিত্য সভাই নিজৰ দিন হিচাপে পালন কৰে। আজি পহিলা বকো শতদল সাহিত্য সভাৰ অসম সাহিত্য সভাৰ নিৰ্দেশ অনুযায়ী যি ব্যৱস্থা এইটো লৈছে নিজৰ দিন পালন কৰা, এইটো নিঃসন্দেহে এটা ভাল ব্যৱস্থা। এইখিনিতে আমি একেবাৰে নিখিন হ'লেও আমাৰ যিটো অনুভৱ, এই অনুভৱটো মানে খুব আনন্দদায়ক অনুভৱ, খুব ভাল লাগিছে। গতিকে অসম সাহিত্য সভাৰ ভৱিষ্যত কৰ্মপন্থা এনেধৰণে চলি থাকক আৰু অসম সাহিত্য সভাৰ লগতে বকো শতদল ভাষা সাহিত্য সভাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আটাইকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ৰঙালী বিহুৰ ওলগ যাচিছোঁ। নতুন বছৰটো আপোনালোকৰ সুখৰ হওক, হিৰণময় হওক। ধন্যবাদ।